নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। অইল বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। 10 পাছৰ পৰা এপ্লাইসমূহ কৰিব পাৰিব। অসমৰ নতুন চাকৰি হৈ গ'ল। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। অইল বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিছে আপোনালোকৰ বাবে। সো মই সকলোখিনি কথা জনাই আছো। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ইয়াত আপোনালোকে দেখিব পাইছে অইল বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে। ইয়াত দেখিব পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি আহি গ'ল। অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে। 262টা ৱৰ্ক পাৰ্চন পোষ্ট অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। সো কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা লাগিব, সকলোখিনি কথা মই আপোনালোকক জনাই আছো। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। এটা ভেকেন্সি নহয়, 262টাকৈ ভেকেন্সি আপোনালোকৰ বাবে মুকলি কৰি দিছে। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। সো ইয়াত দেখিব পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যিটো ভেকেন্সি হয়, অইলৰ ফালৰ পৰা, অইল বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। সো কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সেইটো আপোনালোকক জনাই আছো। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব। পোনপ্ৰথমে লাষ্ট ডেটটো জনাই দিছোঁ 18/8/2025, মানে আপোনালোকে আগষ্ট মাহৰ 18 তাৰিখলৈকে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে আৰু এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰে। আৰু গ্ৰেড 3 লেভেলৰ ভেকেন্সি দেখিব পাৰিছে। আপোনালোকৰ প্ৰতিটো গ্ৰেড 3 লেভেলৰ বহুখিনি বিভাগ আছে আৰু বিভাগৰ আণ্ডাৰত বহুখিনি ভেকেন্সি আহিছে। ইয়াত আপোনালোকে দেখিছে 14টা ভেকেন্সি মুকলি কৰিছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 10 পাছ কৰিলেই হ'ল। লগতে কিন্তু 2 ক্লাছ 2nd ক্লাছ বয়লাৰ এটেণ্ডেণ্টৰ এখন চাৰ্টিফিকেট বিচাৰিছে। আৰু OSG ক্ষেত্ৰত ভেকেন্সি 14টা। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আহিছে, এটা সুবিধা আহিছে। সো সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আহিছে, এটা সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব। এডুকেশ্যন চাৰ্টিফিকেট দেখিছে 10+2 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। 1 year ডিপ্ল'মা চাৰ্টিফিকেট বিচাৰিছে আৰু মাছ প্ৰচেছ প্ৰফেশ্যনেল হেভি মটৰ ভেহিকল ড্ৰাইভাৰ আপোনালোকৰ চাৰ্টিফিকেট বিচাৰিছে। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে এনেকুৱা ধৰণৰ ভেকেন্সিখিনিৰ ক্ষেত্ৰত। ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। সো আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগেই হয়, এটা সুবিধাই হয়। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু এইটো যদি PHS 12025ৰ ভেকেন্সি আছে, ইয়াৰ ক্ষেত্ৰতো আপোনালোকে 10+2 বিচাৰিছে, মানে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। লগতে ডিপ্ল'মা চাৰ্টিফিকেট বিচাৰিছে। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এইখিনি ভেকেন্সিৰ ক্ষেত্ৰতো। সো প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত যিহেতু কোৱালিফিকেশ্যন বেলেগ বেলেগ, ইলিজিবিলিটি ক্ৰাইটেৰিয়া বেলেগ বেলেগ, এজ ক্ৰাইটেৰিয়া বেলেগ বেলেগ। সো আপোনালোকে ফুললি এডভাৰটাইজমেণ্টখন পঢ়ি চাই ল'ব। যিটোৰ ক্ষেত্ৰত আপোনালোকে ইলিজিবল হয়, সেইটোৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰিব। কিয়নো প্ৰতিটোৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন হওক, ইলিজিবিলিটি ক্ৰাইটেৰিয়া বেলেগ বেলেগ হয়। সো যিটো ক্ষেত্ৰত আপোনালোকে ইলিজিবল হয়, সেইটো ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰিব। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত। আৰু যিটো 12025ৰ কাৰণে ভেকেন্সি আছে, ইয়াৰ কাৰণে 10+2 কৈছে। লগতে আপোনালোকে ডিপ্ল'মা চাৰ্টিফিকেটো বিচাৰিছে। আৰু ইয়াত ধুনীয়াকৈ দেখিব পাইছে TBRৰ ক্ষেত্ৰত ভেকেন্সি আছে, ইয়াৰ ক্ষেত্ৰত 10+ বিচাৰিছে। লগতে ফাৰ্ষ্ট ক্লাছ বয়লাৰ এটেণ্ডেণ্টৰ চাৰ্টিফিকেট বিচাৰিছে। বাকী এডুকেশ্যন চাৰ্টিফিকেট BSc নাৰ্ছিং হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। মাছে মিনিমাম 2 year পোষ্ট কোৱালিফিকেশ্যন চাৰ্টিফিকেট বিচাৰিছে। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰতো। ডিটেইলছখিনি ইয়াতো দেখিব পাইছে। SS 12025ৰ ক্ষেত্ৰতো ভেকেন্সি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন মেজৰ বিচাৰিছে অনাৰ্ছত। সো তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰতো। এইটোও আপোনালোকৰ ভাল খবৰে হয়। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰতো। আৰু গ্ৰেড 5ৰ ভেকেন্সিও আছে। CAC ভেকেন্সি 12025ৰ ভেকেন্সি, ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, 10 পাছ কৰিলে হ'ল। আৰু 3 বছৰ এখন ডিপ্ল'মা চাৰ্টিফিকেট বিচাৰিছে ইঞ্জিনিয়াৰিঙত। সো তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু CIB ক্ষেত্ৰত ভেকেন্সি আছে 11টা। ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন চাৰ্টিফিকেট বিচাৰিছে, 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। COMৰ ভেকেন্সি মুকলি কৰিছে। ইয়াৰ ক্ষেত্ৰতো 12052ৰ 2টা ভেকেন্সি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে এনেকুৱা ধৰণৰ ভেকেন্সিসমূহৰ ক্ষেত্ৰত। সো যিটোতে ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাগে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'টো